তোমালোকক গাখীৰ খুৱাই মই সাপ পুহিছিলোঁ, যাৰ প্ৰতিফল মই আজি পালো। চন্দা, Good morning, sir. Good morning. Good morning. Welcome, sir. Thank you. বহু ক্ষেত্ৰত এই চিৰিয়েলবিলাকত আমাৰ বাস্তৱ জীৱনৰ চৰিত্ৰটোৱেই উদুঙাই দেখুৱায়। সেইকাৰণে আমি এইবোৰ চাই বেয়া পাব নালাগে, উপলব্ধিহে কৰিব লাগে। কি জানিবা এনেকুৱা ভুলবোৰ আমিও কৰি আছোঁ, নহয়নে? কিন্তু ইয়াত সকলোৰে দলদাম হয়। সম্পৰ্ক, মৰম সকলোৰে কেৱল ধন সম্পত্তি টকা পইচাৰ পিছত দৌৰি আছে। মা, আপোনালোকে কথা পাতক, মই আপোনাৰ বাবে চাহ বনাওঁগৈ। ৰ'বা, চাহ পিছত খাম। মই আচলতে কথা এটা ক'বলৈ আহিছিলোঁ। কি কথা মা? মই যে কৈছিলোঁ কাইলৈ ঘৰৰে বিয়া এখন আছে, তালৈ আমি সকলো যাব লাগিব। তুমি যে কৈছিলা পম্পী বাৰ ছোৱালী বিয়া, তাত নে? সেইখন বিয়াৰ কথাই কৈছোঁ। মা, সেইখন বিয়াতো বহুত মানুহ হ'ব চাগে ন? হ'ব, চেলিব্ৰিটি, মিনিষ্টাৰ সকলো আহিব। মা, মই নাযাওঁ নেকি? মানে তাত তুমি কমফৰ্টেবল নোহোৱা বুলি ভয় খাইছা ন? আৰে, আমি থাকিম, আকাশ থাকিব, তুমি কেলে চিন্তা কৰিছা? ওলাবা আৰু এনেকৈ সকলো পৰিৱেশত এডজাষ্ট কৰিবলৈ শিকিব লাগিব, হয় না মা? অঁ তো, হ'ব, যাম। বিশ্বাস কৰা, মই তোমাৰ শত্ৰু নহয়, মই তোমাৰ শুভাকাংক্ষী। সেইবাবে বিপদৰ উমান পাই তোমাক গাঁৱৰ পৰা ইয়াত আনি ৰাখিছো। মিছা কথা। তুমি মোক কিয় শত্ৰু বুলি ভাবা? কিয় ভাবো নিজক প্ৰশ্ন কৰা। প্ৰশ্ন কৰিছো লৱণ, কিন্তু উত্তৰ পোৱা নাই। হ'ব, মোৰ আগত মুখা পিন্ধিব নালাগে। তুমি আৰু নীলয়ে মিলি মোৰ জীৱন ধ্বংস কৰিছা, মোক অহৰি হ'বলৈ বাধ্য কৰাইছা। বিশ্বাস কৰা, আমি যি কৰিছো একমাত্ৰ তোমাৰ ভালৰ বাবে কৰিছো। কি ভালৰ কাৰণে? য়েছ। মোৰ ভালৰ কাৰণে তোমালোকে মোক জেলত পঠিয়াই দিলা? অঁ, ভালৰ বাবে তোমাক মই জেলত ভৰাইছিলো। জেলত নাথাকিলে হয়তো আজি তুমি জীয়াই নাথাকিলাহেঁতেন। কি? হেৰা। মনত পেলোৱা, লক্ষীয়ে যেতিয়া তোমাৰ বিষয়ে সকলো গম পাইছিল, তুমি যে সেই মাটি, সেই ঘৰটোৰ কাৰণে তাইক বিয়া পাতিছিলা বুলি জানিছিল, তুমি জোৰকৈ দলিলত চহী কৰিবলৈ লওঁতে তাই যে তোমাক
সেইদিনা ৰাতি যদি লগে লগে তোমাক আমি লৈ নগলোহেঁতেন, গাঁৱৰ মানুহে লক্ষীক প্ৰতাৰণা আৰু অত্যাচাৰ কৰাৰ বাবে তোমাক মাৰি পেলালেহেঁতেন। ঈশ্বৰেও তোমাক বহুত বিচাৰি আছিলে, শাস্তি দিবলৈ, যাৰ বাবে তোমাক ৰক্ষা কৰিবলৈ তোমাক আমি স্মাগলিং কৰা বুলি পুলিচলৈ ফোন কৰি তোমাক জেলত ভৰাইছিলো। তাৰপিছত ঈশ্বৰে তুমি জেলত থকা বুলি গম পাই তোমাক বিচাৰিবলৈ এৰি দিলে। তুমি যদি জেলত নেথাকিলাহেঁতেন, তোমাৰ ভাগৰ সুখ কেনেকৈ ভোগ কৰিলাহেঁতেন? সুখ? সুখ। কাৰণ আমাৰ এতিয়াও সেই বস্তুটো লক্ষীৰ ঘৰৰ চৌহদতে আছে। আমি মাত্ৰ তোমালৈ অপেক্ষা কৰি আছো। সঁচা? একদম সঁচা। চৰি দোস্ত, মোক ক্ষমা কৰি দিবা। ইমান দিনে মিছাতে মই মনত বিষ তেজাব সোমোৱাই ৰাখিছিলো। তুমিহে মোৰ আচল বন্ধু। মূৰ্খ, তয়ো জালত পৰিলি। লক্ষী, এইবাৰ তই বহুত হাৰিবি। তুমি ককাইৰাৰ মূৰ খাইছিলা আৰু জীয়েৰাই মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰিলে। তুমি সেই মদাহীটোৰ লগত পলাই আমাৰ নাক কাণ কাটি সমাজত মুখ উলিয়াব নোৱাৰা কৰিলা। আৰু তাৰ পিছতো এওঁ মৰমতে আমাৰ ঘৰৰ মাটিত তোমাক লিখি দিছিলে। আৰু তাৰ প্ৰতিদান আমি এয়া পালোঁ। তোমালোকৰ দৰে তেজৰ সম্পৰ্ক থকা মানুহ থকাতকৈ নথকাই ভাল। লক্ষী, ফ্লাইটৰ টিকেট? তাৰমানে আমি সঁচাকৈ ফুৰিবলৈ যাম। ছাৰপ্ৰাইজ হৈছা নহয়? তোমাৰ মুখৰ এই হাঁহিটো চাবৰ বাবেই মই তোমাক কোৱা নাছিলোঁ। টিকেট নেদেখিলে তুমি বিশ্বাসেই নকৰিলাহেঁতেন। সেই টিকেট লৈহে তোমাৰ ওচৰলৈ আহিছোঁ। আৰ ইউ হেপ্পী? য়েছ, বহুত হেপ্পী মই। ফাইনেলি আমি ফুৰিবলৈ এব্ৰড গৈ আছোঁ। থেংক ইউ চুইটহাৰ্ট। চোৱা না, এই শাড়ীখন কেনেকুৱা লাগিছে চাই দিয়া। ভাল লাগিছে। মোক গৰ্জিয়াছ দেখিবতো ন? তুমি যি পিন্ধা সেয়াই গৰ্জিয়াছ লাগে। আৰু মইতো তোমাক সদায় ভাল দেখোৱেই। থেংক ইউ। কাইলৈ পম্পীবাহঁতৰ বিয়া যে, তাত পিন্ধিবলৈ কিনি আনিলোঁ। বিয়াত পিন্ধিবলৈ তুমি এযোৰ কিনিছা? আৰু তাত থাকিবা কিমান সময়? যিমান সময় নাথাকোঁ, গৰ্জিয়াছটো লাগিবই লাগিব ন। আৰু তাত ইমান ডাঙৰ ডাঙৰ মানুহ আহিব, ষ্টেণ্ডাৰ্ডৰ কথা আছে। তুমি কৈছা যেতিয়া হয়, আৰু যাবনে? যাব।
সেইকাৰণেতো মুডটো অফ হৈ আছে সেইজনীৰ লগত যাবলৈ মন নাই কিয় নিজৰ যা বুলি চিনাকি দিবলৈ লাজেই লাগিব মোৰহে ইনচাল্ট হ'বগৈ কথা এটাওতো ভালকৈ পাতিব নাজানে কি যে কথাবোৰ কোৱা নহয় তুমি সেইবোৰ বুজি নোপোৱা দিয়া কিবাকে তাই নোযোৱাটো হ'লেই ভাল হয় কিবা এটা কৰিব লাগিব তুমি ককাইৰাৰ মূৰ খাইছিলা আৰু জীয়েৰাই মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰিলে তুমি সেই মদাহীটোৰ লগত পলাই আমাৰ নাক কাণ কাটি সমাজত মুখ উলিয়াব নোৱাৰা কৰিলা আৰু তাৰ পিছতো এওঁ মৰমতে আমাৰ ঘৰৰ মাটিত তোমাক লিখি দিছিলে আৰু তাৰ প্ৰতিদান আমি এয়া পালোঁ তোমালোকৰ দৰে তেজৰ সম্পৰ্ক থকা মানুহ থকাতকৈ নথকাই ভাল লক্ষী লক্ষী অ দাদা এওঁৰ কথাবোৰকে ভাবি ভাবি তই এনেকৈ মনটো মাৰি নাথাকিবিও মই সঁচাকৈ বৰ দুৰ্ভগীয়া মোৰ চকুৰ আগতে তেওঁ তোক ইমানবোৰ কথা ক'লে কিন্তু মই সকলো নীৰৱে শুনি থাকিবলৈ বাধ্য কাৰণ মই ঘৰখনত কাজিয়া পেচাল অশান্তি সেইবোৰ হোৱাটো কেতিয়াও নিবিচাৰোঁ হ'ব দে দাদা একো নহয় চাওঁ পানীৰ গ্লাছ দেচোন লক্ষী লক্ষী এই লক্ষী হেই কি হৈছে তোৰ তই ইমান কঁপিছ কিয় কি হৈছে লক্ষী 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 হেই লক্ষী কিটচেনতো নাই ড্ৰয়িং ৰুমতো নাই গ'ল ক'লে চে কাপোৰযোৰ দেখুৱাব লাগিছিল নহয় ভাল নালাগিলেতো মই ৰিটাৰ্ণ কৰিব লাগিব কি কৰোঁ ফোন এটাকে কৰোঁ এই দুইজনৰে মুড চুটবোৰ কেনেকুৱা আছিলে মুড কি বস্তু হে আৰোহী আৰে ইয়াতো নাই দেখোন কিটচেনতো নাই ড্ৰয়িং ৰুমতো নাই গ'ল ক'লে চে কাপোৰযোৰ দেখুৱাব লাগিছিল নহয় ভাল নালাগিলেতো মই ৰিটাৰ্ণ কৰিব লাগিব কি কৰোঁ ফোন এটাকে কৰোঁ switched off. Switch off কিয় কৰি থলে আস্থাক লগ কৰিবলৈ কৈছে চাগে আস্থাক লগ কৰিবলৈ গ'লেতো মোক কৈও যাব পাৰিলেহেঁতেন মাকে সুধোগৈ মা নন্দন ঐ নন্দন অঁ মাহঁত ক'লৈ গ'ল বৰ্মা আৰু আৰহী বৌ তুমি অফিচ যোৱাৰ পিছতে ওলাই গৈছে
দুইজনীয়ে ওলাই গ'ল ক'লৈ গ'ল ক'তবা গ'ল নাজানো অঁ পিছে তুমি ইমান সোনকালে আহিলে যে এই বস্তু এটা দিবলৈ আহিছিলোঁ ছে মিছাতে আহিলোঁ নেকি কিন্তু মোক নজনোৱাকৈ গ'ল ক'লৈ আচ্ছা নন্দন এই দুইজনীৰে মুড চুটবোৰ কেনেকুৱা আছিলে মুড কি বস্তু হে মানে মন চনবোৰ কেনেকুৱা আছিলে অ' অঁ মনৰ কথা সুধিছা আৰু সেইবোৰ মনটো বৰ সেমেকা আছিল তেওঁ কিবা যাওঁ নেযাওকেহে গৈছে হয় নেকি ফোনো অফ পাইছোঁ মই সিহঁতৰ একো এটা নক'লেও মোক কি বা হ'ল মোৰ একো হোৱা নাই অ' দাদা তই চিন্তা নকৰিবিচোন কিয় চিন্তা নকৰিম একো নহ'লে তোৰ এনেকৈ মূৰ ঘূৰাই নেকি গাটো দুৰ্বল দুৰ্বল লাগি আছে কাৰণেহে মূৰটো ঘূৰাইছে অ' সেইকাৰণে মই আৰোহীক ফোন কৰিছিলোঁ কিন্তু তাইৰ ফোনটো ছুইচ অফ হৈ আছে মই তাইক কওঁ কেইদিনমানৰ কাৰণে তোক তাহাঁতৰ ঘৰলৈ লৈ যাওক ডাক্তৰক দেখুৱাওক এনেকৈ ইয়াত চিন্তা কৰি থাকিলে তোৰ গাটো বেছি বেয়াহে হ'ব দাদা তই আৰোহীক একো নকবি কিয় নক'ম তই ক'লেই হ'ব নেকি নহ'লে পাছত তাইহে মোক দুখিব মই ইয়াৰ পৰা ক'লৈকো নাযাওঁ বিশেষকৈ ইমানবোৰ কথা শুনাৰ পিছত মই যাব নোৱাৰিম দাদা মই তোক এটা অনুৰোধ কৰিছোঁ তই আৰোহীক একো নকবি তই আছ নহয় মোৰ লগত কিহৰ ভয় তই অ' দাদা মা আৰু আৰোহী ইমান দেৰি কিয় কৰিছে কামতো বন্ধ নবহা হ'ল টেনশ্যনে হৈ গৈছে মায়ে ফোন এটাতো কৰিব পাৰে একো এটা খবৰ নাই আকাশ